দেওবাৰ বুলি হাঁহৰ মাংস খাবলৈ মন গ'ল অকণমান হাঁহৰ মাংস আছিলে ভাবিলোঁ আজি বনাই দিওঁ ঘৰৰে নেমু টেঙা গতিকে ব'লক আজি পটাপট ভাত সাজ ৰেডি কৰোঁ আৰু খাই যিহেতু মই বিৰাট ভাল পাওঁ গতিকে খাই ভাল পালে নহ'ব বনাবও লাগিব সদায় যে মই কৈ থাকোঁ কিন্তু কেতিয়াবা আকৌ আপোনালোকৰ হাতৰো খাবলৈ মন যায় কেতিয়াবা নিজে কিমান বনাই থাকিম বিৰাট আমনি লাগে জানেনে নিজে বনাই খাবলৈ কিন্তু উপায় নাই সেইখিনি কৰিবই লাগিব আৰু সেয়া জলকীয়া বায়ে দি পঠিয়াইছিলে গহপুৰৰ পৰা পাপা গৈছিল বাহঁতৰ ঘৰলৈ মই কৈছিলোঁ আপোনালোকক এই বায়ে বহুতখিনি বিজলকীয়া দি পঠিয়াইছিলে সেইখিনি মই আচাৰ বনাম এতিয়া আৰু বিজলকীয়া আচাৰ খাই ভাল লাগে ন অকণমান ভিনেগাৰ দি দিম বিৰাট মজা লাগিব নেমু অকণো চেপি দিম তেনেকৈ নিমখ অকণমান দি মেলি আৰু মজা গতিকে সেয়া পিঁয়াজখিনি ইয়াতে মই ঢালি দিছোঁ আৰু ধুনীয়াকৈ পিঁয়াজখিনি অকণমান ভাজিম আচলতে হাঁহৰ মাংস নোখোৱা বহুত দিন হৈ গ'ল আৰু প্ৰায় হাঁহৰ মাংস মই কোমোৰাৰ লগত বনাওঁ আজি কিন্তু কোমোৰা নোহোৱাকৈ বনাম কেনেকুৱানো লাগে আপোনালোকক কম মই আচলতে কিয় বনাইছোঁ জানেনে মোৰ ইটিং শ্ব' থাকে নহয় খোৱা বোৱা ভিডিঅ'ৰ ভ্লগছ বনাওঁ যে মানে যিহেতু 3 নম্বৰ চেনেলটোত গতিকে তাত আজি কাম কৰিবলৈ আছে মানে ভিডিঅ' কৰিব আছে গতিকে তাৰ কাৰণে খানা প্ৰিপেয়াৰ কৰিছোঁ আচলতে সেই মুকবাং বুলি কয় যে খোৱা বোৱা ভিডিঅ'বিলাক কৰোঁ মই সেইখিনি আচলতে খাওঁতে মানে এনেকুৱা দেখোঁতে লাগে যে ইমান খাব পাৰিছে ইমান আৰাম কিন্তু বনাওঁতে আচলতে একদম মানে ধোঁৱা বাজ হৈ যায় আচলতে ইমানেই গৰম উঠে আৰু এতিয়া গৰমত খানা বনাবলৈও মন নাযায় ন মই ইয়াতে কি কৰিলোঁ পিঁয়াজ আৰু ধনিয়া গোটা জিৰা আদা নহৰুৰ গোটেই পেষ্টখিনি ইয়াতে দি দিলোঁ আৰু অকণমান শুকান মছলা দি দিছোঁ যেনেকৈ মিট মছলা ধনিয়া পাউডাৰ জিৰা পাউডাৰ অকণমান ৰেড চিলি এনেকৈ মছলাখিনি দি অকণমান ভালকৈ ভাজি দিছোঁ আৰু বহুত দিন যিহেতু খোৱা নাই হাঁহৰ মাংস খাওঁ লাগিছে মোৰ আপোনালোকৰ মন যায়নে বাৰু মই বনোৱা খাবলৈ মই ভাবোঁ কেতিয়াবা আপোনালোকৰ লগত শ্বেয়াৰ কৰি মন যায় আপোনালোকৰ লগত বহি খাবলৈ জানেনে আৰু কেতিয়াবা আকৌ মোৰ এনেকুৱা মন যায় মানে যেন ক'ৰবাত গৈ ভাত খামগৈ মানে নিজৰ ঘৰত খাই আমনি লাগে নিজে বনোৱা খাই আমনি লাগে আৰু কিন্তু উপায় নাই আমি আচলতে বনাবই লাগিব আমি কিছুমান বস্তু এডজাষ্টমেণ্ট কৰিব লাগিব আৰু কিছুমান কম্প্ৰমাইজো কৰিব লাগিব উপায় নাই চলিবই লাগিব আৰু যিহেতু কিছুমান সম্পৰ্ক কিছুমান কাম আমি এৰিব নোৱাৰোঁ কৰিবই লাগিব ভাল লাগক বেয়া লাগক আমনি লাগক কিন্তু ভগৱানে যেহেতু বান্ধি দি পঠিয়াইছে আৰু সেইখিনি আমি কৰিবই লাগিব গতিকে গৰম পানী অকণমান চচপেনতে আছে ইয়াতে ঢালি দিছোঁ মাংসখিনিত আৰু এনেকৈ কেতিয়াবা মজাকৈ বনাই খাবলৈ মন যায় ন মই আকৌ খোৱা বোৱাখিনি খুব খাওঁ আৰু শকতো হৈছোঁ পিছে খীনাবলৈও মন যায় কিন্তু নিখীনাও মানে ধৰক এনি টাইমো খাই নাথাকোঁ মানে দিনে ৰাতি অকল এক টাইম খানা খাওঁ মানে যেতিয়া মই ভিডিঅ' কৰোঁ তেতিয়াই খানা খাওঁ কিন্তু উপায় নাই কি কৰিম কওক ইমান বেছি শকত হৈছোঁ মানে উপায় নাইকিয়া হৈছে মোৰ বাৰু যি কি নহওক খোৱাখিনি যেতিয়া খাবলৈ বহোঁ ন তেতিয়া মানে সেই শকত হোৱা ফিলিংটো নাহে মানে গৰমত ফেপাই জেপাই হ'লেও খাম আৰু কিন্তু খাই বৈ যেতিয়া আকৌ সেই পেট ভৰি যায় তেতিয়াহে ভাবোঁ কাইলৈৰ পৰা ডাইটিং কৰিম সেয়াই হৈ আছে আৰু গতিকে সেইদিনা বতাহত নেমুজোপা অকণমান হালিছে নেমু তেনেকৈ ৰস খোৱা নাই এতিয়ালৈকে ভালকৈ আৰু এইজোপা ইলাইচি নেমু ৰস ভালকৈ একেবাৰে অহাই নাই আচলতে অকণমান গুটিটোহে লাগি আছে কিছুমান হৈছে বাৰু ৰস এটা দুটাত গতিকে মই ভাবিলোঁ নেমু দুটামান ছিঙি লওঁ যিহেতু ভাতকেইটাৰ লগত খাব লাগিব আৰু ভাতৰ লগত মোক কিন্তু নেমু লাগিবই বাকী হওক নহওক মুঠতে নেমুকণ নহ'লে মোৰ একদম ভাল নালাগে জানেনে নেমু হ'লেহে ভাত খাব পাৰোঁ নেমু চেপি চেপি ভাত নোখোৱা হ'লে মই চাগে আৰু বেছি শকত হ'লোহেঁতেন যিয়ে খাই থাকোঁ গতিকে এয়া মাংস একদম ৰেডি হৈ গ'ল হাঁহৰ মাংস একদম চিম্পলকৈ বনাইছোঁ আৰু বেছিও নাই বনোৱা অকণমান বনাইছোঁ আমাৰ ঘৰৰ মানুহৰ কাৰণে একদম ধুনীয়াকৈ মানে জুৰি যাব গতিকে আপোনালোকৰ মোৰ এই ধুনীয়া খানাটো কেনেকুৱা লাগিলে ক'ব আৰু ধুনীয়া কমেণ্ট দিব বিৰাট বেছি ধন্যবাদ আপোনালোকে বিৰাট মোক বেছি ভাল পায় একদম বিন্দাছ থাকক মই যে সদায় কওঁ ফূৰ্তিত থাকক যি হয় হৈ থাকিব দেখিছেই নহয় আজি আছোঁ কালি নাই গতিকে যিমান দিন থাকে হাঁহি ফূৰ্তিত থাকক বাকী